আসাম লাইভ 7 দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ। যোৰহাট আৰক্ষীৰ বৃহৎ সফলতা। চিৰাজুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে যোৰহাট আৰক্ষীয়ে। সৰবৰাহকাৰীটোৰ ঘাটি চীনামৰাৰ এটা ভঙা চিঙা সামগ্ৰীৰ গুদামত আৰক্ষীয়ে অভিযান চলাওঁতে উদ্ধাৰ কৰিছে 7.6 mm চাৰিজাই সজীৱ গুলী। লগতে উদ্ধাৰ কৰিছে যোৰহাটৰ পৰা দীৰ্ঘদিন ধৰি চুৰি হৈ থকা মটৰ চাইকেলৰ ইঞ্জিনসহ বহু চুৰি সামগ্ৰী। চিৰাজুলৰ ঘৰ যোৰহাট চৰাইবাহীৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি চিৰাজুলে যোৰহাটত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আমি পুনৰ আসাম লাইভ 7 দৰ্শকক জনাইছোঁ যোৰহাট আৰক্ষীৰ বৃহৎ সফলতা। চিৰাজুল ইছলাম নামৰ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে যোৰহাট আৰক্ষীয়ে। এই সৰবৰাহকাৰীটোৰ চীনামৰাৰ এটা ভঙা চিঙা সামগ্ৰীৰ গুদামত আৰক্ষীয়ে অভিযান চলাওঁতে উদ্ধাৰ কৰিছে 7.6 mm চাৰিজাই সজীৱ গুলী। অপৰাধীটোক আটক কৰাৰ লগে লগে স্থানীয় ৰাইজ যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। যোৰহাটৰ পৰা পৰাণ মেধিৰ ৰিপৰ্ট, আসাম লাইভ 7। আগতেতো বহুত এনেকুৱা অপৰাধজনিত ঘটনা আছে। মোৰ ডেম নহয়। আগতো এনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনা আছে। মোৰ ডেম নহয়। কেইবাবাৰ জেল গৈছা তুমি? জেল গৈছো, মোৰ ডেম নহয় এইটো। কেইবাবাৰ জেল গৈছা তুমি? দোকান লেখা কদাম না আহিলো ট্ৰেইনিং কৰি জেগাটা বেল সমান দিবা খাইবলৈ খাই লৈছো।